হেল্ল'। নমস্কাৰ বাইদেউ। নমস্কাৰ। অনুৰূপা ডেকা ৰজা হয়নে? হয় হয়। মই ফোন কৰিছিলোঁ প্ৰাগজ্যোতিষপুৰ নিউজ লাইভৰ পৰা। আচ্ছা এটা টেলিফোনিং এটা বাৰ্তা আপোনাৰ লগত সেইটো ৰেকৰ্ডিং থাকিব। হয় সেইটো আমাৰ বাইট হিচাপত আপোনাৰ প্ৰকাশ কৰা যাব এইটো। তো হুম, আজি আপোনাক যিহেতু আপুনি আম আদমি পাৰ্টিৰ উপসভাপতি, হয় লগতে আপুনি বিভিন্ন সামাজিক ক্ষেত্ৰত আপুনি জড়িত আৰু বিশেষকৈ কালচাৰেল লাইনত আপুনি জড়িত আমি গম পাওঁ। হয় তো আজি যোনটো আলোচনা হ'ব আমাৰ সেইটো ৰাজনীতিৰ ক্ষেত্ৰত নহয় বাৰু, হুম, কিছু সামাজিক মহিলাৰ ক্ষেত্ৰত হ'ব বস্তু এটা। এই আজি বিশেষকৈ যোৱাকালি আৰু আজি বিভিন্ন সংবাদ মাধ্যমত এটা প্ৰচাৰ চলি আছে, মানে প্ৰচাৰ হৈ আছে বিশেষ এটা টপিকৰ ওপৰত। সেইটো হ'ল আপোনাৰ বিজেপিৰ প্ৰাক্তন বিধায়িকা আঙুৰলতা হুম, ডেকা ডাঙৰীয়ানীৰ ওপৰত আৰু তেখেতে হয় মন্তব্য এটা দিছিল যে মহিলাসকলে হুম, প্ৰথমতে নিজৰ বেংক বেলেঞ্চটো বনাব লাগে, হুম, নিজৰ মাটি কিনিব লাগে বা নিজৰ বেংক বেলেঞ্চ বনাই গাড়ী কিনিব লাগে, নিজে মানে ফাৰ্ষ্ট নিজে প্ৰতিষ্ঠিত হ'ব লাগে। তো হুম, সেইটো সেই মন্তব্যটো কিমান দূৰ মানে গুৰুত্বপূৰ্ণ, মানে যুক্তিপূৰ্ণ আৰু গুৰুত্বপূৰ্ণ, সেইটোৰ বিষয়ে আপুনি অলপ জনাব নেকি? যিহেতু আপুনি এগৰাকী আপুনি নিজে এগৰাকী প্ৰতিষ্ঠিত মহিলা, নিজে আপুনি নিজৰ কালচাৰ লাইনতে হওক বা ৰাজনৈতিক ক্ষেত্ৰতে হওক আপুনি নিজে পৰিচিত। তো সেই আপোনাৰ জানিব বিচাৰোঁ যে সেই বস্তুটো এই যোনটো মন্তব্য দিছে সেইটো কিমান যুক্তিপূৰ্ণ মন্তব্য। প্ৰথম কথাটোৱে হ'ল আমি যেতিয়া এটা সামাজিক দায়িত্বত থাকোঁ, হয় সেই সামাজিক দায়িত্বত থকা মানুহবোৰে কথা কওঁতে খুব সাৱধান আৰু সচেতন হোৱাটো বিৰাট জৰুৰী। হয় আৰু আঙুৰলতা ডেকা ডাঙৰীয়ানীয়ে এটা খুব ডাঙৰ দায়িত্বত এটা আছে তেখেত, আৰু সেইটো দায়িত্বটো হ'ল যে আমাৰ মহিলাৰ যি মহিলা আয়োগ আছে, হয় আয়োগৰ তেখেত এগৰাকী বৰ্তমান অধ্যক্ষা। অধ্যক্ষ হয় গতিকে এগৰাকী মহিলা আয়োগৰ অধ্যক্ষাই কেনেকুৱা ধৰণে কথা ক'ব লাগে, তেওঁৰ সেই হোমৱৰ্কটো থকাটো বিৰাট দৰকাৰ। নিশ্চয় তেওঁ আগতে এগৰাকী জনপ্ৰতিনিধি আছিলে। প্ৰথম কথা, তেওঁ হয় বটদ্ৰৱা সমষ্টি আৰু বিজেপি দলৰ, যেতিয়া বটদ্ৰৱা সমষ্টিৰ বিজেপি দলৰ মানে বিধায়িকা আছিলে, সেই সময়ৰ কথা আৰু আজিৰ কথাৰ মাজত বহুত বেছি আকাশ পাতালৰ পাৰ্থক্য আছে। নিশ্চয় কাৰণ ৰাজনৈতিক ক্ষেত্ৰখনত এগৰাকী মহিলাই যেতিয়া জনপ্ৰতিনিধি হিচাপে এটা ঠাইৰ পৰা নিৰ্বাচিত হৈ আহে, তেতিয়া তেওঁৰ মুখৰ কথাবোৰ, ভাষাবোৰ বা যিখিনি তেওঁলোকৰ আচাৰ আচৰণ, সেই আচাৰ আচৰণখিনিতো গাম্ভীৰ্যতা থকাটো দৰকাৰ। কিন্তু হয় সেইটো সময়ত আমি আঙুৰলতা ডেকা ডাঙৰীয়ানী সেইখিনি বস্তু তেতিয়াও দেখা নাছিলোঁ। আৰু বিজেপিৰ যিসকল নেতা আছে বা পালি নেতা আছে, তেওঁলোকে সদায় কয় যে বিজেপিয়ে যিবিলাক কথা কয় সেইবিলাক ভ্ৰাম্যমাণ থিয়েটাৰৰ মানে ডায়লগৰ নিচিনা। গতিকে মই ভাবোঁ যে আঙুৰলতা ডেকা ডাঙৰীয়ানীৰ তেওঁৰ যিটো বেকগ্ৰাউণ্ড, সেই বেকগ্ৰাউণ্ডটো তেওঁৰ এটা সাংস্কৃতিক, তেওঁ এখন ক্ষেত্ৰৰ পৰা অহা এগৰাকী মহিলা। হয় আৰু সেই ক্ষেত্ৰত মই ভাবোঁ যে তেখেতে সকলোতে যদি নিজকে এগৰাকী অভিনেত্ৰী বুলি ভাবি পেলাই কাম কৰিম বুলি ভাবিছে, তেনেহ'লে সেইটো তেওঁৰ এটা ভুল ধাৰণা। আৰু যদি তেওঁৰ ৰাইজৰ সন্মুখত থকা মঞ্চখনক এটা ভ্ৰাম্যমাণৰ থিয়েটাৰৰ বা এখন নাটকৰ এখন মঞ্চ বুলি ভাবিছে, তেতিয়াহ'লে তেখেতৰ শিকিবলগীয়া, ভাবিবলগীয়া, কৰিবলগীয়া বহুত কথাই আছে। কালি আমি তেখেতৰ এগৰাকী মহিলা আয়োগৰ অধ্যক্ষা হিচাপে যিটো তেওঁ বক্তব্য ৰাখিলে সামাজিক মাধ্যমত, এখন সমাজৰ সন্মুখত, সেই বক্তব্যটো শুনিবলৈ খুব বেয়া হৈছে। কাৰণ তেওঁ কৈছে যে বেংক বেলেঞ্চ থাকিলেহে মহিলা এগৰাকী সবলীকৰণ হ'ব পাৰে, বেংক বেলেঞ্চ থাকিলেহে মহিলা এগৰাকী সিদ্ধান্ত ল'ব পাৰে। আটাইতকৈ ডাঙৰ কথাটো হ'ল যে সিদ্ধান্ত লোৱা কথাটো বেংক বেলেঞ্চৰ লগত কি জড়িত হৈ আছে, মই এই কথাটো বুজি নাপালোঁ। এগৰাকী মানুহে যেতিয়া সিদ্ধান্ত লয়, তেতিয়া তেওঁৰ যদি বেংকত টকা নাথাকে, তেনেহ'লে সেই মানুহজনে বা মানুহগৰাকীয়ে সিদ্ধান্ত ল'ব নোৱাৰিব নেকি? হয় নিশ্চয়। তেওঁ এটা ভুল বাৰ্তা মানুহৰ মাজলৈ পঠিয়াই দিছে। বিশেষত তেওঁ এগৰাকী মহিলা আয়োগৰ অধ্যক্ষা হৈ এনেকুৱা ধৰণৰ খুব তলখাপৰ কথা কোৱাটো তেওঁৰ কাৰণে আচলতে লাজৰ কথা। আৰু এখন চৰকাৰৰ এটা দায়িত্বত আছে তেওঁ, আৰু চৰকাৰখনে তেখেতৰ নিচিনা এগৰাকী পাতলীয়া ধৰণৰ মহিলাক তেনেকুৱা এটা মহিলা আয়োগৰ নিচিনা এখন চকীত বহিবলৈ কেলে দিছে? যদি তেখেতে যদি টকাৰে চকীখনক মৰ্যাদা বুজিবলৈ বিচাৰিছে, তেনেহ'লে সেই চকীখনক প্ৰথমতে তেওঁ মৰ্যাদা দিয়ক। প্ৰথমতে তেওঁ চকীখনক মৰ্যাদা দিয়ক। তেওঁৰ ব্যক্তিগত মৰ্যাদাৰ কথা আমি ক'বলৈ নাযাওঁ, তেওঁ টকাৰে সেইবোৰ তেওঁ জোখমাখ কৰি থাকিব। কিন্তু তেওঁ এটা কথা কৈছে যে মোৰ তাত টকা আছে, সেইকাৰণে মই সিদ্ধান্ত ল'ব পাৰোঁ। কিন্তু মই তেখেতক প্ৰশ্ন কৰিব বিচাৰোঁ যে আপোনাৰ তাত টকা নাই, কিন্তু যিসকল মহিলাৰ তাত টকা আছে, যিসকল মহিলাৰ তাত টকা নাই, সেই মহিলাসকলে কি আজিলৈকে সিদ্ধান্ত লোৱাই নাই নেকি? হয়, সেইটোৱেইটো প্ৰথম কথা। আৰু দ্বিতীয় কথা, তেওঁ কৈছে মোৰ তাত টকা আছে। আমাৰ হাতত পৰা তথ্য অনুসৰি তেওঁ 5 বছৰ MLA হৈ আছিলে, আৰু MLA হৈ থকা সময়ত
2016 চনত তেখেতৰ সম্পত্তি আছিলে 96 লাখ, হয় মানে প্ৰায় 1 কোটিৰ ওচৰা-ওচৰি। আমি ধৰি ললো যে তেখেত তাৰ আগতে ভ্ৰাম্যমাণ থিয়েটাৰত আছিলে হয় বা তেখেতে চিনেমা লাইনত কাম কৰিছিলে, চিৰিয়েলত কাম কৰিছিলে, তেখেতে কিছু পইচা উপাৰ্জন কৰিছে। কিন্তু অসমৰ সাংস্কৃতিক ক্ষেত্ৰখন এনেকুৱাও নহয় যে কোটি কোটি টকা উপাৰ্জন কৰিব পাৰিব। নিশ্চয় নিশ্চয়। কিন্তু 5 বছৰ MLA হৈ থকাৰ পিছত 2021 মানে 2021 চনত তেখেতৰ সম্পত্তি পৰিমাণ হ'লগৈ 2,15 লাখ টকা। বাকীবিলাক ইনকামৰ কথা আমি বাদ দিলোঁ, এইটো আমি তথ্য তেখেতৰ বিষয়ে পাইছোঁ। 2,15 লাখ টকা তেখেতে অৰ্জন কৰিলে 2021 চনত। 21 চনৰ পৰা এতিয়া 2025 চন পালে আহি এতিয়ালৈকে তেওঁ কিমান টকা বেনামে নামে ইনকাম কৰিছে সেই কথা আমি নাজানো। কিন্তু তেখেতৰ যিটো লিভাইজ মানে লাইফ, যিটো লিভাইজ লাইফ তেওঁ মেইনটেইন কৰে, যি ধৰণে তেওঁ চলা ফিৰা কৰে, তেখেতে নহয় পেঞ্চন পায়, বিধায়ক হিচাপে তেখেতে পেঞ্চন লাভ কৰে, সেইটো আমি জানো। কিন্তু এজন মানুহে কিমান পেঞ্চন পায়? সেই পেঞ্চনৰ টকাৰে তেখেতে এটা লিভাইজ মানে লাইফ এটা মেইনটেইন কৰিব পাৰে নেকি? আৰু যদি পাৰে তেনেহ'লে তেখেতৰ নিশ্চয় কিবা বাহিৰা উপাৰ্জন থাকিব লাগিব। নিশ্চয়। আৰু এই ধৰণে তেখেতে এগৰাকী মহিলা আয়োগৰ অধ্যক্ষ সেইখন চকীত বহি থাকি তেখেতে কি কাৰণত এই মন্তব্যটো দিছে মই বুজি পোৱা নাই। তেখেতে হয়তো নেজানে যে আমাৰ অসমৰ ইতিহাসত বহু এনে মহিলা আছে। মই বেলেগ সাধাৰণ উদাহৰণ এটা দিছোঁ, মই চন্দ্ৰপ্ৰভা শইকীয়ানী। তেখেতৰ নাম জানে নে নাজানে মই নাজানো। চন্দ্ৰপ্ৰভা শইকীয়ানী এগৰাকী সেই দিনৰে গ্ৰেজুৱেট মহিলা আছিলে। স্বাধীনতাৰ সময়ত তেওঁ চাইকেল চলাই গৈ পেলাই তেওঁ দেশৰ কাৰণে কাম কৰিছিল, জাতিৰ কাৰণে কাম কৰিছিল। আজি সেইসকল মহিলাই বেংকত টকা থৈ গৰম কৰি বেংক বেলেঞ্চ গৰম কৰি থৈ দিছিলে নে তেওঁলোকৰ কিবা বেলেগ কিবা আছিলে? কিন্তু তেওঁলোক অসমৰ এগৰাকী বৰণ্য, তেখেত বীৰংগনা। আৰু সেইসকল মহিলাৰ বিষয়ে তেওঁ হয়তো নাজানে, আৰু নাজানি তেখেতে এই যিসকল আমাৰ মহিলাক 1250 টকা দি অসমৰ যি কেলেংকাৰী, যি দুৰ্নীতি, যি ভ্ৰষ্টাচাৰ, এই ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে মাত মাতিব নোৱাৰাকৈ তেওঁলোকে মুখবিলাকত তেওঁলোকে তলা লগাই দিছে 1250 টকা দি। তেওঁ ভাবিছে নেকি যে সকলো মহিলাক তেওঁ তেনেদৰে ভাবিছে একে সমান বুলি? তেওঁ যদি ভাবিছে তেনেহ'লে তেওঁ সেইটো ভুল কৰিছে। সততাৰে জীৱন নিৰ্বাহ কৰা মানুহ বহুত আছে আজিৰ ডেটতো। নিশ্চয়। গতিকে তেখেতে আলাউদ্দিনৰ চাকিটো তেখেতৰ হাতত কোনোবাই তুলি দিছে নিশ্চয়। সেইকাৰণে তেখেতে মঞ্চত তেনেকৈ ভাষণত ক'ব পাৰিছে। আজি এগৰাকী মহিলা আয়োগৰ অধ্যক্ষাই যদি এনেকুৱা ধৰণে কথা কয় যে বেংকত টকা থাকিলেহে ন্যায় পাব পাৰে, বেংকত টকা থাকিলেহে কথা ক'ব পাৰে, সিদ্ধান্ত ল'ব পাৰে, তেনেহ'লে তেওঁ কোন মহিলাক ন্যায় দিব পাৰিব আৰু কোনখন সমাজক তেওঁ ন্যায় দিব পাৰিব? গতিকে সেইখন চকীত থকাৰ তেওঁ নৈতিক অধিকাৰে নাই আচলতে। নিশ্চয়। তেওঁ সেই নৈতিক অধিকাৰ হেৰুৱাইছে। ধন্যবাদ বাইদেউ, আপুনি যথেষ্ট যুক্তিপূৰ্ণ কথা মন্তব্য আগবঢ়ালে। হয়, তেখেতে যোনটো মন্তব্য দিছে সেইটো সম্পূৰ্ণ যুক্তিসম্পন্ন মন্তব্য নহয়। যিটো মন্তব্যৰ কাৰণে আজি তেখেতে বিভিন্ন সংগঠনৰ পৰা বিভিন্ন বুদ্ধিজীৱীৰ পৰা তেওঁ